ইমান ঠাণ্ডা বতৰ আকৌ তুমি ফ্ৰিজৰ বস্তু উলিয়াইছোঁ যে ফ্ৰিজ চলোৱাই নাই আৰু খাইছা গুড মৰ্ণিং ফ্ৰেণ্ডছ কি খবৰ চাহ পাতিছোঁ ইয়াত আমাৰ এইফালে মাকে চাহ লাগে দেই ৰাতিপুৱা শুই উঠি আহিছোঁ গা পা ধুই মেলি চিধা পাকঘৰলৈ আহিছোঁ মানুহবিলাকে চাহ খোৱাই নাই এতিয়া বোলো চাহকণ বনাই লওঁ আৰু কি খবৰ আপোনালোকৰ সকলোৱে ভালে আছে আৰু ভালে থাকক আৰু এইকেইদিনটো বতৰ ঠাণ্ডা নিশ্চয় সকলোৱে ভালে আছে আৰু ভাল লাগিছে দেই বতৰটো কালিৰ পৰা পৰহিৰ পৰা মানে অলপ ঠাণ্ডা পাইছোঁ ভাল লাগি গৈছে গোটেই ঘামচিটো হৈছিলে গম পাইনে এইকেইদিন অকণমান ভাল হৈছে আৰু এইফালে আজি মানে গেছটো ইফালে দি দিছোঁ এইবিলাক চাফা কৰিবলৈ আছে গোটেই এইবিলাক তেল চিকুটি লাগি লাগি মানে একদম ডাঠ হৈ গৈছিলে মই বোলো আজি চাফা কৰিম ইফালে দি দিছোঁ এতিয়া হেৰি চাবোন লগাই থৈছোঁ অকণমান পিছত চাফা কৰি দিলে গৈছিলোঁ আৰু মই ভাবিলোঁ আজি ব্লগটো এনেকৈ আৰম্ভ কৰি দিওঁ আকৌ আজি বোলো দিনটো আপোনালোকৰ আগত দেখাই থাকিম আৰু কি কৰোঁ কি নকৰোঁ বৰ বিশেষ একো নাই এতিয়ালৈকে একোৱে ভবাই নাই হ'লেও দিনটো আৰম্ভ কৰি থৈ দিছোঁ আৰু ছোৱালী মানে এইকেইদিন এক্সামো চলি আছে আৰু আজি নাই কাইলৈ আছে তাকে আজি বোলো ভিডিঅ'টো এটা আৰম্ভ কৰি দিলোঁ এনেও এতিয়া দিনত নপঢ়ে তাই সন্ধিয়া টাইমত পঢ়ে সেইকাৰণে বোলো এই দিনটো আপোনালোকক দেখাই যাম দেই আকৌ চাই যাব যদি ভাল লাগে ভিডিঅ'টো শেষলৈকে আৰু ভিডিঅ'টো চাই ইমানেই মানে মোক অশান্তি কৰি থাকে ন দুয়োটাই ঘৰত থাকিলে আৰু সেয়ে আজি আৰম্ভ কৰি থৈ দিছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব কি কৰি চাহ উঠিলে চাহকণ খাই লওঁ দিনটো যদি পাকঘৰতে লাগি থকা হয় ইটো সিটো বনাই থকা হয় তেতিয়া এনেও মানে লেতেৰা হ'বই আৰু তেল চিকুটি লাগি নহয় জানো তাতে সেইকেইদিন গৰম আছিলে গৰমত মানে যেনে তেনে ভাত পানী বনাই ওপৰলৈকে চাফা কৰি আৰু পাকঘৰৰ পৰা ওলাই যাওঁ আৰু টাইলছখন মনে কৰা নাছিলোঁ গোটেই তেল চিকুটি লাগি মানে অকণমান ডাঠ হৈ গৈছিলে মই আজি দেখিলোঁ আৰু আজি বতৰটো ঠাণ্ডা এইবিলাক কৰি ভাল লাগিব সেইকাৰণে বোলো চাফা কৰিয়ে লওঁ আৰু একেবাৰে আৰু মানে গেছটো প্ৰথমৰ পৰাই এইটো এইফালে থাকে নাই সিফালে দিলে মানে আন্ধাৰ হয় সেইকাৰণে খিৰিকীৰ ওচৰত থওঁ আৰু ৱাল মানে টাইলছখনো বহুত বেয়া হৈ গৈছিলে মাজে মাজে মানে ফটা লিখীয়া হৈ গৈছে তেনেকুৱা কিন্তু এইফালে বনাই ভাল লাগে পোহৰটো হৈ থাকিছে সেইফালে লৈ আহিছোঁ এতিয়া গেছটো চাফা কৰি মেলি ল'লোঁ আৰু পটাপট এয়া চাফা কৰি ল'লোঁ এয়া চাফা হ'লনে বাৰু অকণমান আকৌ ৰাতিপুৱা খাবলৈ যোগাৰ কৰিলোঁ দেই এইফালে ৰুটি বনালোঁ আৰু অমিতা ভাজি আৰু এইফালে মহাকৰ কাৰণে টিফিন ৰেডি কৰিছোঁ এতিয়া দেউতাক দি লওঁগৈ এয়া প্ৰথমতে তাৰপিছত আমি খাম আৰু আমাৰ ছোৱালী আকৌ যি টি চব্জি নাখায় যে বৰ দিগদাৰ আৰু সেইকাৰণে এয়া হৰলিক্সকে দি দিছোঁ ৰুটিতে এনেকৈ খাই ভাল পায় তাই দিমনে চেনি দিম নেকি নালাগে এলবা হৰলিক্স সেয়া এতিয়া বৰষুণৰ বতৰ যদিও কাপোৰ কেইটামান ধুইছিলোঁ ইয়াতে এনেকৈ মেলি থৈ গৈছোঁ আৰু বৰষুণটো ৰাতিপুৱাৰ পৰা দিয়ে আছে বৰষুণ দিছে যদিও মানে বেয়া লগা নাই বৰ্তমান ভালেই লাগিছে আৰু একদম মানে ঠাণ্ডা লাগিছে ভাল লাগিছে মানে আগৰ কেইদিনতকৈ মানে ভাল লাগিছে আৰু আগৰ কেইদিন মানে একদম ফেনৰ তলৰ পৰা উঠিবই নোৱাৰি দুখন ফেন চলায়ো মানে শান্তি নাই কৈছোঁ ন গৰমত আৰু এইকেইদিন ভালেই লাগিছে কালি পৰহিৰ পৰা ভাল লাগিছে আৰু অলপ আৰু এতিয়া চিকচিককৈ বৰষুণ দিয়ে আছে মই বোলো কাপোৰকেইটা মেলি থৈ যাওঁ ইয়াতে শুকাই থাকিব আৰু বতাহতে গছ গছনিবোৰ দেখি ভাল লাগিছে দেই আমাৰ গছ গছনি একদম মানে লহপহকৈ আকৌ সেউজীয়া নিচিনা হৈ গ'লগৈ ভাল লাগিছে দেখি আকৌ মানে ঠন ধৰিলে গছবিলাক এতিয়া এয়া দুপৰীয়া ভাতৰ যোগাৰ চলাইছোঁ এইফালে ৰহৰ দাইল অকণমান বইল কৰিলোঁ ৰহৰ দাইলৰ লগত ৰঙালাও দিছোঁ ৰহৰ দাইলৰ লগত যদি ৰঙালাও অকণমান পৰে দাইলকণ খাই ভাল লাগে তাতে ৰঙালাওটো অকণমান মিঠা হ'ব লাগে নহয়নে মই কিন্তু খুব ভাল পাওঁ আৰু এতিয়া তেল মাৰি দিছোঁ
ইয়াতে পাঁচফোৰণ অকণমান ফুটাই লৈছোঁ, তাৰপিছত শুকান জলকীয়া এটা, অকণমান পিঁয়াজ দি লৈছোঁ। মই আকৌ এনেকৈ তেল মাৰিলে খুব ভাল পাওঁ ৰহৰ দেখাই। আৰু ভাজি কৰিবলৈ একোৱেই নাই, এনেও বতৰ বেয়া, বজাৰ সমাৰ নাই, গতিকেলৈ এনেকৈ খাব লাগিব। ভাজি বোলো কি কৰোঁ ভাবি আছিলোঁ। ডিম 2টা আছে আৰু বিলাহী 3টা আছে, ভাবিলোঁ তাকে কিবা এটা কৰি বনাম। আৰু এইফালে এতিয়া দাইলখিনিও তেল মাৰি ল'লোঁ ধুনীয়াকৈ। আৰু এইফালে বিলাহী চিলাহী কাটিও এতিয়া ভাজি আছোঁ। মানে বহুত দিন বোলো বিলাহী আৰু ডিমৰ সৈতে খোৱা নাই, সেয়া ভাজিকণ খাওঁ, খুব ভাল লাগে। আৰু এইফালে আকৌ ছোৱালীৰ কাৰণে আমলেট এটা কৰি দিলোঁ, তাই আকৌ বিলাহী নাখায় যে, সেইটো কাৰণে আমলেট এটা বনাই দিলোঁ। আৰু আমি এনেকৈ খাম আৰু বহুত দিনৰ মূৰত দেই, খুব ভাল লাগে খাই। ভাজিখিনিও হৈছেগৈ আৰু এইফালে এতিয়া চাহকণ পাতি দিছোঁ। তাই ভাত খাব দে, একো আনি নিদিবা। বাপেকে আহিলে কি খাবা, আগে ভাগে বুজে মানে ছোৱালীজনী সেইকাৰণে বেয়া হৈছে। মই বেলেগ বস্তু খাই ভাত মানে খাবলৈ ইচ্ছা নকৰে, বেলেগ বস্তু খাই পেলাই এনেকুৱা দুইটা বনালে এতিয়া। আৰু এইফালে মোৰ ভাজি হ'ল আৰু এইফালে চাহকণ বাকীটো আৰু উতলিলে হ'ব দেই। চাহকণ আজি যিহেতু চিম্পল ভাত, গতিকেলৈ ভাবিলোঁ থালিখন ধুনীয়াকৈ সজাই দেখাই দিওঁ আপোনালোকক। আৰু সজাই দিলে মানে দেখিও ভাল লাগিব আৰু খায়ো ভাল লাগিব নহয়নে, সেইকাৰণে ধুনীয়াকৈ সজাই লৈছোঁ। এইফালে দাইল, কণী আৰু বিলাহীৰ ভাজি, লগতে জলফাই আচাৰ, অকণমান আলু পিটিকা, ছোৱালীয়ে খাওঁ বুলি ক'লে লগালগ বনালোঁ। চবেই অকণ অকণ খাইছোঁ আৰু নেমু আৰু লগতে ঘৰৰ জলকীয়া 2টা দেই। আৰু থালি এনেকুৱা মানে মাছ মাংস হ'লে যদি মই আধা থালি ভাত খাওঁ নহয়, এনেকুৱা চিম্পল ভাত হ'লে মই মানে এথালি ভাত খাব পাৰোঁ দেই। মোৰ থালিখন দেখি ভালেই লাগিছে, আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এইফালে আমাৰ ছোৱালী একদম মানে খিৰিকী মেলি লৈছে বোলে বতাহ আহক, মাৰি দে হেৰি মহ সোমাই যাব। আৰু লগত আছে এয়া পাপৰি চাট। 5:30 আজি মানে 5মান বজাতে একদম আন্ধাৰ লেখীয়া হ'লেই আৰু দেই। আগতে 6টা 7টা মানে 6টা 6:30লৈকে পোহৰে হৈ থাকে, ৰ'দেই দি থাকে, গৰমেই লাগি থাকে। আৰু মানে আজি ঠাণ্ডা হৈছে আকৌ। আজি একদম মানে এতিয়া 5:30 হৈছে, দেখিছেনে আন্ধাৰ লেখীয়া হৈ গ'ল পূৰা। 5টা বজাতে মানে আন্ধাৰ। আৰু মই এতিয়া সেই মাহঁতক চাহ এটা দি থৈ আহিছোঁ। আগতে 6টা 6:30 চাহ দিওঁ, আৰু আজি মানে 5মান বজাতে দি দিলোঁ চাহ। আৰু এতিয়া আমিও বোলো খাই লওঁ পাপৰি চাহ। আমি এটা চেলেঞ্জ কৰিম দেই। কিহৰ চেলেঞ্জ হয়? ইমান ধুনীয়া বনাই হা, খাবলৈ হ'লে তাতে বতৰটো এনেকুৱা ভাল একো ন। কিন্তু খাম পানী খালোঁ মানে পেট ভৰি গ'ল, সেইকাৰণে খাই দিয়া। মই পিছে পাপৰি চাটটো ইমান নাখাওঁ, বহুত দিনৰ মাজে মাজে খাওঁ। এইটো সদায় খাই মানে পাপৰি চাটে খাই থাকে। আৰু ইমান ধুনীয়া বনাই মানে খালে খাই দিবলৈ মন যায়। আৰু পিছবেলা অথনি ভাত পানী খোৱাৰ পিছত ভিডিঅ' কৰিবলৈ নহ'লে, মানে তাই কাইলৈ এক্সাম আছে নহয়, সেইটো কাৰণে ভাত পানী খাই মই আজি ৰেষ্ট নল'লোঁ। ৰেষ্ট লোৱা টাইমকণ তাইক বোলো অকণমান কিতাপখন চোৱাছোঁ, ৰিভিজন কৰালোঁ আধাটো। আৰু এতিয়া কৰিব, এতিয়া এইবিলাক খুৱাই লৈছোঁ ন, এইবোৰ খাই লৈ অকণমান ৰিভিজন কৰিব, তাৰপিছত আকৌ 7টামান বজাত আহিবই টিউশ্যন। তেনেকৈ পঢ়িব আৰু কাইলৈ পৰীক্ষা দিবগৈ। আৰু সেইকাৰণে সেই পঢ়াব লাগে যে, আৰু নপঢ়ালেও নহয়, সেইটো কাৰণে বোলো অকণমান পঢ়িলোঁ আৰু ৰেষ্ট লোৱা টাইমত তাইকে পঢ়াই ল'লোঁ অকণমান, সেইকাৰণে ভিডিঅ' নকৰিলোঁ। আৰু তাইক পঢ়াই মেলি আকৌ উঠিব হ'লেই নে, পিছবিলাক কামবোৰ তাতে আৰু সোনকালে সন্ধিয়া লাগি গ'ল লগালগ। এতিয়া মানে এনেকুৱা হ'ব আৰু দিনটো সময় নাইকিয়া হ'ব। আগতে যদি এঘণ্টা ৰেষ্ট লৈছিলোঁ, এতিয়া তাকো মানে ৰেষ্ট মানে ল'বলৈ নাপাম আৰু এতিয়া। মজা বনাই ন, এইফালে চোৱা, এইফালে চাওঁ। সেইটো চোৱা তাই আখৰা লাগি আছে, ভাবিছে ক'লৈ আহিছোঁ বুলি। ওলাবই আৰু অলপ পিছত। কান্দিছে নি? নেকান্দে, ইমান ভাল ছোৱালীজনী।
আজি অকণমানজনীও আহিছে দেই বাইকৰ লগত মানে আমাৰ মাছনী বাইদেউৰ মাহীয়েকৰ ছোৱালী তাৰ লগত বোলে আহিবলৈ আমনি কৰিলে সেইকাৰণে লৈ আহিলে ইমান মৰম লগা ঠাণ্ডাকৈ বহি আছে ছোৱালীজনী আপি ওচৰত বহে বোলেও আহা নামা মাছত বহাই লৈ লোৱা ছোৱালীজনী তাই ভয়ে খাইছে বাৰু এতিয়াৰ পৰা প্ৰেক্টিচ কৰা এতিয়াৰ পৰা কেঁচুৱাই লৈ লৈ পঢ়াবলৈ ন কি হ'ল ভয় লাগিছে নি ইমান ধুনীয়া ধুনীয়া ছোৱালীজনী নাকান্দে ন বাক পঢ়োৱা দেই তুমি পাৰিবা নাই পঢ়াবলৈ এয়া এতিয়া মই আকৌ চাহ বনালোহি মানে আমি খালোঁ চবেই এই টিউশ্যনৰ মাষ্টৰনীৰ কাৰণে বনাইছোঁ আৰু এইফালে অকণমানজনীৰ কাৰণে গাখীৰ আৰু চাহৰ লগত এই আৰু বিস্কুট ৰিং পাপৰ তাৰপিছত এইফালে আমাৰ ছোৱালীৰ কাৰণে লৈ লৈছোঁ চাহকণ দি লগে দেই ক'লৈ গ'ল অকণমানজনী মোবাইল চাই আছে ধুনীয়াকৈ বহিলৈ আহা দুধ পানী খাবা নাই হা চকু চলচলীয়া হৈ আছে নি তাই ভাবিছে এজনী কি কৰি আছে চাহ খাবা দেই তাইলৈ গাখীৰ পানী দিছোঁ খাই নাই খাবা নাই বোলে চাওঁ ছোৱালীজনী ইমান ধুনীয়া ছোৱালী খাবা নাই দুধ পানী খাবা নাই হা না মাতটো এতিয়াহে শুনিছোঁ পাই চাওঁ এইফালে চাওঁ এতিয়াহে দেখিছোঁ কি চাইছা তুমি নামটো কোৱাচোন তোমাৰ হা নমস্কাৰ দি লোৱা গুণ নেকি নমস্কাৰ দিয়া তাৰ মোবাইল চোৱাত লাগি আছে ফোনটো লৈ ল'ম এতিয়া নমস্কাৰ কোৱা গুণ হ'ব দিয়া আৰু তাই মোবাইল চাই আছে তাই এতিয়া সেই কেনেকৈ খাব না না নমস্কাৰ দিয়া নমস্কাৰ নমো কেনেকৈ কৰে খাই দিয়া বেয়া চলিলে তাই লাজ কৰিছে নমো কেনেকৈ দিয়া হ'ব দিয়া খাবলৈ দিয়া আৰু তাইক খোৱা দেই বিস্কুট খোৱা দেই খাম দেই কৈ দিয়া এতিয়া আহিছোঁ ৰাতিৰ সাজটোলৈ আৰু ৰাতিৰ ভাতো বনাই আছোঁ আৰু এইফালে বাচন কেইটামানো পৰি আছিলে বেচিনত মই বোলো ধুয়ে লওঁ আৰু মানে দিনটো বাচন ধুই থাকিলেও শেষেই নহয় ক'ৰ পৰানো কেনেকৈ ওলাই গমেই নাপাওঁ বেচিনত মানে থাকেই আৰু বাচন বৰ্তন কেইটামান সেই ধুই ল'লোঁ আৰু ৰাতিৰ ভাতটো বনাইছোঁ আৰু আজি ৰাতিৰ সাজটো মানে একদম চিম্পল ৰঙালাও আলু আৰু বুট দি ভাজিছোঁ তেনেকৈ খাম আৰু এইফালে চচপেনত ভাত বঢ়াই দিছোঁ আমাৰ ছোৱালী চাওঁগে ঠাণ্ডা লাগিলে তাই দেই পেটকৈ লৈ লৈছে আমিও এতিয়া ভাত পানী খাই বৈ আজৰি হৈ আহিলোঁ মুখ হাত ধুই মেলি এতিয়া 10:30 বাজি গ'ল আজি বাৰু অকণমান সোনকালে খালোঁ ভাতকেইটা কাইলৈ ছোৱালীৰ পৰীক্ষা আছে যে বোলো অকণমান সোনকালে খাওঁচোন এনেকৈ 11 বাজিব হয়েই মানে তথাপিতো এতিয়া হোৱাই নাই ছোৱালী খেলিয়ে আছে তাই টোপনিয়ে ধৰা নাই বোলে সঁচাকৈ এইকেইদিন মানে বতাহটো অকণমান ফেনৰ বতাহটো গাত লাগিছে বাৰু নলগা নহয় ৰাতি অলপ ঠাণ্ডা ঠাণ্ডা লাগে সেনেকৈতো আৰু মানে সেইকেইদিন যে ফেনৰ হাৱা গাতেই নালাগে মানে কৈছোঁ নহয় এইকেইদিন ভাল লাগিছে বাৰু অকণমান ফেনৰ হাৱাটো মানে গাত লাগে আৰু সেয়া এতিয়া বেডকভাৰ লৈ লৈছে বাপেকে আৰু সেই ব্লেংকেটখন দি থৈ গৈছে দেই ইমান গৰমত এইখন বোলে ঠাণ্ডা লাগিলে লৈ দি দিবা বোলে ছোৱালী এনেকুৱা আৰু সেয়া আজি সেই তেনেকৈ আৰু এটা দিন পাৰ কৰিলোঁ ইটো সিটো কৰি খাই বৈ মেলি তাকে আৰু দেখাই থাকোঁ আপোনালোকক আৰু আজি সেই তাকে দেখুৱাবলৈ চেষ্টা কৰিলোঁ গোটেই দিনটো কিনো কৰিলোঁ কি মেলিলোঁ আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা বোলে জনাব আৰু ভিডিঅ'টো সামৰি দিম বুলি ভাবিছোঁ আৰু গোটেই দিনটো দেখুৱালোঁ আপোনালোকক ভিডিঅ'টো চাই কেনেকুৱা পালে কিন্তু জনাবলৈ নাপাহৰিব যদি ভাল পালে এটা লাইক কৰি দিব আৰু কোনোবা যদি নতুন ফ্ৰেণ্ড আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ এনেকৈ মৰম দি যাব বুলি আশা কৰিলোঁ ঠিক আছে আজিলৈ আহোঁ পুনৰ লগ পাম মানে ভিডিঅ'ত বাই বাই গুড নাইট ছোৱালী চব ঠিক আছে বাই বাই গুড নাইট